Hello everyone, welcome to my YouTube channel. My dear friends, more channel logot lagi থাকিবা math অতি সহজে বুজি পাবা। Question number 6. এটা শ্ৰেণীৰ 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স বছৰ হিচাপত তলত দিয়া ধৰণৰ 14, 14, 15 এই দৰে দিয়া আছে। তাৰ পিছত কোৱা হৈছে তথ্যসমূহৰ পৰা মধ্যমান বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা। অৰ্থাৎ এই প্ৰশ্নটোত 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স দিয়া আছে বছৰ হিচাপত আৰু তাৰ পৰা উলিয়াব দিছে মধ্যমান বা গড় বহুলক আৰু মধ্যমা। প্ৰশ্নটো সমাধান কৰাৰ আগতে আমি জানি ল'ব লাগিব মধ্যমান কি হয়, বহুলক কি হয় আৰু মধ্যমা কি হয়। গড় বা মধ্যমান কি? মুঠ ৰাশিৰ সমষ্টিক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰিব লাগিব। ইয়াতে মুঠ ৰাশি মানে তোমালোকে এই প্ৰশ্নটোতে চোৱা ইয়াতে 14, 14, 15, 14, 14 এই দৰে যে বয়সবিলাক আছে 13 জন ছাত্ৰীৰ বয়স প্ৰতিটো হৈছে একোটা ৰাশি। তেতিয়াহ'লে আমি গড় কেনেকৈ পাম? মুঠ ৰাশিৰ সমষ্টিক অৰ্থাৎ এই গোটেই কেইটাক যোগ কৰিব লাগিব আৰু মুঠ ৰাশিৰ সংখ্যা ইয়াতে কেইটা আছে 1, 2, 3, 4 এনেকৈ 13টা সংখ্যা আছে। আমি ইয়াতে 13 বা 13 লিখিব লাগিব। আকৌ বহুলক চোৱা ইয়াতে কৈছে কোনো তথ্য ৰাশিৰ আটাইতকৈ বেছিবাৰ পোৱা ৰাশিটোৱে হৈছে বহুলক। অৰ্থাৎ যি তথ্যবিলাক থাকিব তাৰে ভিতৰত যিটো ৰাশি আটাইতকৈ বেছিবাৰ আছে সেইটোৱে বহুলক। তোমালোকে ইয়াতে চোৱা ইয়াতে 14, 15 এই দৰে সংখ্যাবিলাক আছে। চোৱা আটাইতকৈ বেছিবাৰ আছে 14, গতিকে ইয়াতে বহুলক হ'ব 14। মই প্ৰশ্নটো আকৌ ভালকৈ সমাধান কৰিম। নেক্সট চোৱা তোমালোকে মধ্যমা। মধ্যমা কি? ঊৰ্ধ্বক্ৰম নাইবা অধক্ৰমত থকা ৰাশিসমূহৰ ঠিক মাজত থকা ৰাশিটোৱে হৈছে মধ্যমা। অৰ্থাৎ ৰাশিসমূহক আমি প্ৰথমে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰু অৰ্ধক্ৰমত সজাব লাগিব। সজোৱাৰ পিছত ঠিক মাজত যি ৰাশিটো থাকিব সেইটোৱে হ'ব মধ্যমা। এতিয়া আমি প্ৰশ্নটোৰ সমাধান কৰিম। তো আমি প্ৰথমে উলিয়াব লাগিব মধ্যমান বা গড়। গড় আৰু মধ্যমান একেই কথা। গড় বা মধ্যমান কেনেকৈ ওলোৱা হয়? মুঠ ৰাশিৰ সমষ্টি অৰ্থাৎ ইয়াতে যেকেইটা ৰাশি আছে গোটেইকেইটা যোগ কৰিব লাগিব। তাৰপিছত যিমানটা ৰাশি আছে তলত লিখিব লাগিব। এতিয়া সেই ৰাশিসমূহক আকৌ যোগ কৰিব লাগিব। তাৰমানে আমি যোগ চিন দি যাম 14 প্লাছ 14 প্লাছ 15 প্লাছ 14 প্লাছ 14 প্লাছ 14 প্লাছ 15 প্লাছ 14 প্লাছ 14 প্লাছ 15 প্লাছ 15 প্লাছ 14 প্লাছ 14 গোটেইকেইটা যোগ চিন দিলোঁ মানে যোগ হ'ল। তাৰপিছত মুঠ কিমানটা ৰাশি আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 গতিকে 13 লিখিব লাগিব। তোমালোকে এইকেইটা ইয়াতে কৰিলেও হ'ব, ইয়াতে কৰিলেও 13টাই পাবা। এতিয়া চোৱা তোমালোকে আমি ওপৰৰ গোটেইকেইটা যোগ কৰোঁ আমি কিমান পাম? তোমালোকে ভালকৈ মন কৰা 14 আছে 1, 2, 3, 4, 5, 6, 7, 8, 9টা 14 আছে। তো আমি যদি 14 এনেকৈ 9 বাৰ লিখোঁ 9 বাৰ লিখোঁ তথাপিও হ'ব। বা আমি যদি এনেকৈ 14ক ইনটু 9 কৰি দিওঁ তথাপিও হ'ব। কাৰণ 14 9 বাৰ যোগ কৰা আৰু 9 দি পূৰণ কৰা একেই কথা হয়। গতিকে এইটো হ'ব 126। আৰু চোৱা তোমালোকে 15 আছে 1, 2, 3, 4 গতিকে 15 যদি আমি এনেকৈ 4 বাৰ যোগ কৰোঁ আমি পাম 60। আকৌ 15ক যদি আমি 4 দি পূৰণ কৰোঁ তেতিয়াও আমি পাম 60। গতিকে 4 বাৰ যোগ কৰা আৰু 4 দি পূৰণ কৰা একে কথা। এতিয়া এই দুটা যোগ কৰিব লাগিব কাৰণ 14 গোটা যোগ কৰি পাইছোঁ 126 আৰু 15ৰ পৰা পাইছোঁ 60 যোগ কৰিলে পাম 6, 8, 186। তাৰমানে আমি যদি এই গোটেইকেইটা ওপৰত যোগ কৰোঁ তেতিয়াহ'লে পাম 186 আৰু হৰণ কৰিব লাগিব 13 দি। এতিয়া এই হৰণটো মই ইয়াতে কৰিম 13 দি যদি 186ক হৰণ কৰোঁ ইয়াতে দুটা অংক আছে ইয়াতে দুটা ল'ব লাগিব তাৰমানে 18। 13 দি 18ক একবাৰ যাব 13 এক পূৰণ কৰিলে 13 বিয়োগ কৰিলে 5 আৰু 6। এতিয়া 13 দি 4 বাৰ যাব 13 ইনটু 4 কৰিলে 52 13 ইনটু 5 কৰিলে 65 বেছি হৈ যাব। গতিকে 4 বাৰ যদি দেওঁ এইটো হ'ব 52
6 - 2 4 এটা আৰু নাযায় গতিকে আমি কি কৰিব লাগিব এতিয়া এটা দশমিক দিব লাগিব দশমিক দিলে আমি এটা 0 লিখিব পাৰিম 13 এতিয়া 3 বাৰ যাব 13 * 3 39 বিয়োগ কৰিলে 1 এটো এনেকৈ গৈয়ে থাকিব দশমিকৰ পিছত আমি এটা অংক লৈকে কৰিলে হ'ব বা দুটা অংক লৈকে কৰিবা মই এটা অংক কৰিলো গতিকে আমি কি পালো 14.3 তাৰ মানে ইয়াৰ মধ্যমান বা গড় ওলাইছে 14.3 এতিয়া আমি সমাধান কৰিম বহুলক মনত ৰাখিবা বহুলক আৰু মধ্যমা যদি সমাধান কৰিব লাগে তোমালোকে প্ৰথমে এটা কাম কৰিবা ৰাশিসমূহ ঊৰ্ধ্বক্ৰম নাইবা অধক্ৰমত সজাই লবা মই ইয়াতে ঊৰ্ধ্বক্ৰমত সজাই লম সৰুৰ পৰা ডাঙৰ তো আমি যদি ঊৰ্ধ্বক্ৰমত সজাও লিখিব লাগিব ঊৰ্ধ্বক্ৰম ইকুয়াল টু ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ইয়াতে সৰু কি আছে 14 তো তোমালোকে চোৱা 14 কিমানটা আছে 1 2 3 4 5 6 7 8 9 গতিকে আমি যিমান বাৰ আছে সিমান বাৰ লিখিব লাগিব 14 14 14 14 14 14 14 14 গতিকে 9 বাৰ হৈছে তাৰ পিছত আছে 15 15 আছে 1 2 3 4 গতিকে 15 15 15 15 গতিকে লিখা হল 14 আৰু 15 ৰ বাহিৰে বেলেগ নাই এইদৰে ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত আমি এতিয়া নিৰ্ণয় কৰিম বহুলক তো অলপ আগতে তোমালোকে গম পাইছা বহুলক মানে কি ৰাশিসমূহৰ ভিতৰত যেটো ৰাশি আটাইতকৈ বেছি বাৰ পোৱা যায় হেতু হৈছে বহুলক তোমালোকে চোৱা এটা আটাইতকৈ বেছি বাৰ আছে 14 প্ৰথমে আমি লিখি লম যেহেতু 14 আটাইতকৈ বেছি বাৰ আছে therefore বহুলক equal to 14 পিছৰ প্ৰশ্নটো হৈছে মধ্যমা নিৰ্ণয় কৰা তো মই তোমালোকক অলপ আগতে কৈছো মধ্যমা কোনটো হয় তথ্য বা ৰাশিসমূহ প্ৰথমে ঊৰ্ধ্বক্ৰমত সজাব লাগিব ইয়াৰ যে ঠিক মাজত যেটো থাকিব সেই মাজৰ মানটোই হৈছে মধ্যমা তো আমি লিখিম এটাকে মধ্যমা ইকুয়াল টু চাই লোৱা ইয়াতে মাজত কি আছে প্ৰথমে তোমালোকে ৰাশি গণিবা কিমানটা ৰাশি আছে মই গমে পাইছো যে ইয়াতে মুঠ 13টা ৰাশি আছে সেই মাজৰ মানটো তোমালোকে এনেকৈ চাই উলাব পাৰিবা যেনেকৈ ইয়াতে মাজত কোনটো হ'ব 1 2 3 4 5 6 7 এটো 1 2 3 4 5 6 7 এই মানটো হ'ব ঠিক মাজৰ মান এতিয়া তোমালোকে এনেকৈ চাই পেলা উলাব পাৰিবা নাইবা আৰু এটা পদ্ধতি আছে উলোৱাৰ ইয়াতে মুঠ ৰাশি কিমানটা আছে মুঠ ৰাশি আছে 13টা যিমানটা ৰাশি আছে তাৰ লগত এক যোগ কৰিবা যোগ কৰিলে কি পোৱা যাব 14 যি পাবা এই 14 তাক 2 দি হৰণ কৰিবা তো 2 দি হৰণ কৰিলে আমি কি পাম 7 তাৰ মানে এনেকৈ 2 দি হৰণ কৰি যি পাবা 7 তোমালোকে গণি যাবা সেই 7 নম্বৰত যেটো আছে যেনেকৈ 1 2 3 4 5 6 7 হেইটোৱে হ'ব মধ্যমা তোমালোকে যে ইটো সাইডৰ পৰা গণা 1 2 3 4 5 6 7 চাই লোৱা 14 এ মাজত আছে গতিকে এইটো आंसर বা তোমালোকে পিছত এনেকৈ চাব পাৰিবা যি মানটো তোমালোকে মধ্যমা হিচাপে নিৰ্ণয় কৰিবা তাৰ বাওফালে আৰু সোঁফালে সমান সংখ্যক তথ্য থাকিব যেনে বাওফালে আছে 1 2 3 4 5 6টা সোঁফালেও আছে 1 2 3 4 5 6টা ডিয়াৰ ষ্টুডেন্টস এখিনিতে কও ভিডিওটো ভাল লাগিলে চ্যানেলটো লাইক কৰিবা সাবস্ক্রাইব কৰিবা আৰু বন্ধু-বান্ধৱৰ লগত শেয়াৰ কৰিবা কোৱেশ্চন নম্বৰ 7 তলৰ তালিকাখন পূৰ কৰা ইয়াত এটা তালিকা দিয়া আছে সেই তালিকাটো আমি পূৰ কৰিব লাগিব এতিয়া তোমালোকে চোৱা ইয়াতে দিয়া আছে নম্বৰ ইয়াতে বহুত কেইটা নম্বৰ দিয়া আছে সেই নম্বৰসমূহৰ পৰা আমি নিৰ্ণয় কৰিব লাগিব প্ৰকাৰ বা ৰেঞ্জ মধ্যমান বা গড় বা মিন আৰু বহুলক বা মোড মধ্যমা বা মিডিয়ান এতিয়া প্ৰকাৰ কি হয় মনত ৰাখিবা প্ৰকাৰ হৈছে আটাইতকৈ ডাঙৰ ৰাশিটোৰ পৰা আটাইতকৈ সৰু ৰাশিটো বিয়োগ কৰিব লাগে বিয়োগ কৰি যি পোৱা যায় হেতু হৈছে প্ৰকাৰ তাৰ মানে আটাইতকৈ ডাঙৰ ৰাশি আৰু আটাইতকৈ সৰু ৰাশিৰ মাজত যি পাৰ্থক্য সেই পাৰ্থক্যটো হৈছে প্ৰকাৰ মধ্যমান বহুলক মধ্যমা অলপ আগতে আলোচনা কৰিছো এতিয়া এইবিলাকৰ সমাধান কৰাৰ আগতে মই আগতে এই তথ্যবিলাক ঊৰ্ধ্বক্ৰমত সজাই লওঁ কাৰণ বহুলক মধ্যমা আদি নিৰ্ণয় কৰিবলৈ আমাক ঊৰ্ধ্বক্ৰমত সজাবই লাগিব গতিকে মই ইয়াতে সলিউশন বুলি লিখো
তাৰপিছত আমি এনসাৰবিলাক ইয়াতে লিখিম কি ইয়াতে তলত সমাধান কৰি যাওঁ ঊৰ্ধ্বক্ৰম তোমালোকে প্ৰথমে চোৱা আটাইতকৈ সৰু কোনটো ইয়াতে 0 গতিকে আমি 0 লিখিব লাগিব তাৰপিছত চোৱা সৰু কি আছে 5 গতিকে 5 লিখিব লাগিব তাৰপিছত আছে চোৱা 10 ইয়াৰ পিছত আছে 15 গতিকে 15 গতিকে আমি 0 ললো 5 10 15 দুটা আছে গতিকে 15 দুবাৰ লিখিব লাগিব ইয়াৰ পিছত চোৱা আছে 20 গতিকে 20 লিখিলো তাৰপিছত আছে তোমালোকে চোৱা 25 গতিকে 25 ইয়াৰ পিছত আছে 30 তাৰপিছত আছে চোৱা 35 তাৰপিছত আছে 45 এতিয়া মুঠ গোটেই কেইটা লিখা হৈছে না নাই তোমালোকে এবাৰ চাই লবা 1 2 3 4 5 6 7 8 9 10 টা আছে ইয়াতো চাই লও কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 তাৰমানে কোনবা এটা বাদ গৈছে চাই লোৱা এই 40 টো বাদ গৈছে গতিকে আমি এটো লব লাগিব গতিকে আমি 45 টো পিছত লিখিম এটো 40 তাৰপিছত 45 এই দৰে তোমালোকে ইয়াতে মুঠ কিমানটা আছে গৰি লবা ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছতো গৰি লবা যদি কিবা কাৰণে ভুল হয় এটো উলাই পৰিব এতিয়া আমি নিৰ্ণয় কৰিব লাগিব প্ৰখাৰ তো প্ৰখাৰ কি হয় আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো তো এই কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ হৈছে 45 বিয়োগ আটাইতকৈ সৰু 0 45 ৰ পৰা 0 বিয়োগ কৰিলে আমি পাম 45 গতিকে আমি প্ৰখাৰ পালো 45 তাৰপিছত মধ্যমান ইকুয়াল টু মধ্যমান কেনেকৈ ওলোৱা হয় তোমালোকে জানাই যে গোটেই কেইটা যোগ কৰিব লাগে তো এই গোটেই কেইটা যোগ কৰিব লাগিব 0 + 5 + 10 + 15 + 15 + 20 + 25 + 30 + 35 + 40 + 45 আৰু মুঠ কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 আর তলত লিখিব লাগে 11 মানে যিমানটা আছে সেইটো তলত লিখিব লাগে এতিয়া এই যোগবিলাক কেনেকৈ কৰিম ইয়াতে মুঠ যেহেতু 11টা আছে মই 4টা লও এই প্ৰথম 4টা যদি যোগ কৰো 0 5 10 15 0 5 10 15 তো এই কেইটা যোগ কৰিলে পাম 30 এখানলৈকে ললো এতিয়া লম আৰু 4টা 1 2 3 4 সেই 4টা কি আছে 15 20 25 30 তোমালোকে ভাবে ইয়াতে 15 ইয়াতে 15 একচুয়ালি এটা 15 ইফালে লৈছো আৰু এটা 15 হেতু সাইডত কিন্তু তোমালোকে দুটাও কৰিব পাৰা তিনটাকে যোগ কৰিব পাৰা বা গোটেই কেইটা একেলগেও যোগ কৰিব পাৰা তো এই কেইটা যদি যোগ কৰো আমি কি পাম 5 + 5 10 ইয়াতে 0 বহিব 10 টো আমি 1 টো ইফালে লৈ যাব লাগিব 1 + 2 + 3 + 2 5 + 3 8 আৰু টু মিলাই হ'ব 90 এতিয়া আমি চাব লাগিব বাকি আছে 35 40 45 তো 35 40 আৰু 45 এই তিনটা যোগ কৰিলে পাম 5 + 5 10 0 1 ইফালে আহিব 1 + 3 4 গতিকে 120 হ'ব এই যে आंसर তিনিটা পালো 30 90 120 এই কেটা যোগ কৰিলে পাম মূল যোগফল 0 9 + 3 12 + 2 14 14 और 4 লিখিলো 1 থাকিল 1 + 1 2 240 এতিয়া আমি ইয়াতে লিখিম ইকুয়াল টু 240 ডিভাইডেড বাই 11 240 যদি আমি 11 দিয়ে ডিভাইড কৰো আমি কি পাম ডিভাইড তো তোমালোকে চাই লোৱা 11 দিয়ে যদি আমি 240 ক হৰণ কৰো ইয়াতে দুই অংক আছে ইয়াতে দুই অংক লব লাগিব 11 2 গুণ 22 4 - 2 2 এই 0 এটা আহিব এতিয়া 11 1 গুণ 11 আকৌ বিয়োগ কৰিলে 9 এটা তো আর সংখ্যা নাই তলত লিখিব লগা আমি দশমিক দিয়াৰ পিছত এটা শূন্য পাম 8 11 গুণ 88 বিয়োগ কৰিলে আকৌ 2 দশমিকৰ কাৰণে এটা 0 আহিব 1 11
তার মানে 21.81 গতিকে আমি ইয়াতে পালো 21.81 আমি ইয়াতে লিখিম 21.81 তোমালোকে কিতাপত কিন্তু এটো 21.82 পাবা ইয়াৰ কাৰণটো হৈছে ধৰি লোৱা এতিয়া আমাৰ 9 আহিল নহয় 9 আহাৰ পিছত কি হ'ব মই আৰু একবাৰ ল'ব লাগিব গতিকে এতিয়া আহিব 8 88 তাৰ মানে আমি যদি এনেকৈ গৈ থাকো 21.81 অৰ্থাৎ 21.81 8 আহিছে যদি আমি 3 অংকলৈকে যাও 8 আহিব যেহেতু আমি লিখিম এই 2 অংকলৈকে লিখিম পিছৰ অংকটো নেলিখো কিন্তু পিছৰ অংকটো যদি 5তকৈ বেছি আহে 5তকৈ বেছি আহিলে কি হয় এই যি অংকটো লিখা নাই তাৰ আগৰ অংকটোৰ লগত এক যোগ হ'ব অৰ্থাৎ ইয়াতে এক যোগ হ'ব এক যোগ হলে এটো 82 হ'ব তো 21.82 তোমালোকে যদি 21.81 লেখা তথাপি কারেক্ট আর যদি 21.82 লেখা সেইটোও কারেক্ট গতিকে ইয়াতে তোমালোকৰ কোনো সন্দেহ থাকিব নালাগে এতিয়া আমি উলিয়াব লাগে বহুলক 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 কি হ'ব তোমালোকে জানা যে ৰাশিসমূহৰ ভিতৰত যেটো ৰাশি আটাইতকৈ বেছি বাৰ আছে সেইটোৱে বহুলক এতিয়া তোমালোকে চোৱা 0 একবাৰ আছে 5 একবাৰ 10 একবাৰ 15 দুইবাৰ আছে 20 25 বাকি সব একবাৰকে আছে তো আটাইতকৈ বেছি কোনটো ৰাশি আছে 15 আটাইতকৈ বেছি বাৰ আছে গতিকে বহুলক হ'ব 15 বাকি সব একবাৰকৈ আছে অকল 15 হে দুইবাৰ আছে গতিকে বহুলক হ'ব 15 আচ্ছা তাৰ পিছত মধ্যমা মধ্যমা ইকুয়াল টু তে মধ্যমা কি হয় অলপ আগতে কৈছো তথ্যসমূহক বা ৰাশিসমূহ ঊৰ্ধ্বক্ৰমত সজাব লাগিব মই ইয়াত ঊৰ্ধ্বক্ৰমত সজাইছো ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত যি ৰাশিটো মাজত থাকিব ঠিক মিডলত থাকিব সেইটো হৈছে মধ্যমা এতিয়া ইয়াতে মুঠ ৰাশি কিমানটা আছে আমি জানো মুঠ ৰাশি 1 2 3 4 5 এনেকৈ গণিলে তোমালোকে পাবা 11টা আছে তো মুঠ ৰাশি যদি 11টা আছে মই অলপ আগতে কৈছো যিমান আছে তাৰ লগত এক যোগ কৰাচোন যোগ কৰিলে কি পাবা 12 পাবা সেই 12ক তুমি 2 দি হৰণ কৰিবা হৰণ কৰিলে আমি পাম 6 এই যে 6 পালো মানে এটা গণি গণি 6 নম্বৰৰ যেটো ৰাশি আছে 1 2 3 4 5 6 যেটো ৰাশি 6 নম্বৰত আছে সেইটোৱে মধ্যমা গতিকে মধ্যমা হ'ব 20 তাৰপিছত তোমালোকে চাই লবা যে মধ্যমাৰ বাওফালে আৰু সোফালে সমান সংখ্যক ৰাশি আছে না নাই বাওফালে যদি চাও 1 2 3 4 5টা ৰাশি আছে সোফালে 1 2 3 4 5টা ৰাশি তাৰ মানে 20 ঠিক মাজত আছে গতিকে মধ্যমা হল 20 কোশ্চেন নম্বৰ 8 তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা এই প্ৰশ্নটোত তিনিটা উক্তি দিয়া আছে আর আমি কব লাগিব সেই উক্তি কেটা শুদ্ধ নে অশুদ্ধ এটা প্ৰথম প্ৰশ্নটো হৈছে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাশি তো এটো শুদ্ধ হ'ব এটা কিয় শুদ্ধ হয় মই তোমালোকক এটা উদাহৰণ দি বুজাই দিম মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি এটো অশুদ্ধ হয় কাৰণ মধ্যমান সদায় তথ্যৰ মাজত নাথাকে গতিকে এটো অশুদ্ধ তাৰপিছত মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি মধ্যমা তথ্যৰ মাজত থকা এটা ৰাশি হয় গতিকে এটোও শুদ্ধ হ'ব এতিয়া বহুলক কিয় তথ্যৰ মাজত থকা এটা ৰাশি মধ্যমান কিয় নহয় আর মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি কিয় হয় এই কেটা বুজাবৰ কাৰণে মই এটা উদাহৰণ দিও ধৰি লোৱা যে মই কেইটামান ৰাশি লিখিলো 1 2 2 4 6 এনেকৈ কেইটামান ৰাশি ললো এতিয়া ইয়াৰে বহুলক কি তোমালোকে জানা যে ৰাশিটো আটাইতকৈ বেছি বাৰ থাকে সেইটোৱে বহুলক ইয়াতে আটাইতকৈ বেছি বাৰ আছে 2 গতিকে বহুলক 2 আৰু ইয়াতে কৈছে বহুলক তথ্যৰ মাজত থকা এটা ৰাশি তোমালোকে চোৱা এই 2 তথ্যৰ মাজতে এইকেইটা তথ্য বা ৰাশিৰ মাজৰে এটা ৰাশি সেই কাৰণে বাক্যটো শুদ্ধ তাৰপিছত মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি বুলি কৈছে কিন্তু আমি অশুদ্ধ বুলি কওঁ মধ্যমান তথ্যৰ মাজত থকা ৰাশি নহবও পাৰে হবও পাৰে এতিয়া চোৱা মই যদি ইয়াৰ মধ্যমান নিৰ্ণয় কৰো তেতিয়া হলে কি হ'ব মধ্যমান ইকুয়াল টু আমি ৰাশি কেটা যোগ কৰিব লাগিব যোগ কৰিলে কি পাম 1 + 2 3 + 2 5 5 + 4 9 9 + 6 15 অৰ্থাৎ গোটেই কেটা যোগ কৰিলে 15 পাম
আৰু ইয়াতে কিমানটা ৰাখি আছে 1 2 3 4 5 যিমানটা ৰাখি আছে সিমান লিখিব লাগিব 5 এতে 15 ক 5 দি হৰণ কৰিলে আমি পাম 3 চাই লোৱা মধ্যমান হৈছে 3 কিন্তু এই 3 তথ্যৰ মাজত নাই গতিকে মধ্যমান তথ্যৰ মাজত নাথাকিব পাৰে কিন্তু ইয়াতে সদায় থকা বুলি কৈছে সেই কাৰণে অশুদ্ধ এতিয়া মধ্যমা মানে তোমালোকে জানা যে ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত ঠিক মাজত থকা ৰাশিটো হৈছে মধ্যমা এইকেইটা মই ঊৰ্ধ্বক্ৰমত সজাই লিখিছো গতিকে ইয়াৰ মাজত কি আছে তোমালোকে চোৱা মাজত আছে 2 গতিকে 2ৰ ইফালেও দুটা আছে সিফালেও দুটা আছে গতিকে 2 মাজত এইটো হৈছে মধ্যমা গতিকে মধ্যমাও কি চাই লোৱা এই ৰাশিকেইটাৰ মাজৰে এটা ৰাশি হয় এই কাৰণে কৈছো মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি আৰু এটো শুদ্ধ হয় কোৱেশ্চন নম্বৰ 9 তলৰ তথ্যসমূহৰ মধ্যমান বহুলক আৰু মধ্যমান নিৰ্ণয় কৰা ইয়াতে তিনিটা কোৱেশ্চন আছে মই তাৰে এটা লিখিলো এটা সমাধান কৰিম তো ইয়াতে যি তথ্যবিলাক আছে তাৰপৰ আমি প্ৰথমে নিৰ্ণয় কৰিব লাগিব মধ্যমান তোমালোকে জানা যে মধ্যমান কি হয় যে গোটেই কেইটা ৰাশি যোগ কৰিব লাগে আৰু যিমানটা ৰাশি আছে সিমানেৰে হৰণ কৰিব লাগে তো আমি লিখিব লাগিব মধ্যমান ইকুয়াল টু এতিয়া তোমালোকে চোৱা আমি ওপৰত লিখিম এই কেইটাৰ যোগ কৰিম গতিকে 8 + 8 + 8 + 8 8 চাৰিটা আছে লিখিলো তাৰপৰ 18 আছে 5টা 18 + 18 + 18 + 18 + 18 তে মোট কিমানটা আছে 1 2 3 4 5 6 7 8 9 আমি এটা লিখিব লাগিব 9 এতিয়া ওপৰৰ কেইটা যোগ কৰিলে আমি কি পাম চাই লোৱা 8 আছে 4টা গতিকে গোটেই কেইটা 4টা 8 যোগ কৰিলে আমি পাম 32 গতিকে 32 18 আছে 1 2 3 4 5 5টা 18 যোগ কৰিলে পাম 90 তো অৰ্থাৎ গোটেই কেইটা যোগ কৰিলে হ'ব 122 এতিয়া 122 ওপৰত লিখিব লাগিব আৰু তলত 9 এতিয়া যদি আমি 122 ক 9 দি হৰণ কৰো যি পাম হেতু হ'ব আমাৰ মধ্যমান গতিকে 9 দি যদি আমি 122 ক হৰণ কৰো এতে এক অংক আছে এক অংক ললে কম হ'ব দুই অংক লব লাগিব 12 9 গুণ 9 32 3 into 9 27 5 আৰু সংখ্যা নাই গতিকে দশমিক দিব লাগিব এতে 0 আহিব 5 9 গুণ 45 আকৌ 5 দশমিকৰ কাৰণে এটা 0 আহিব আকৌ 5 45 তাৰ মানে এটো আহি থাকিব আকৌ কি আহিব 5 13.5 আকৌ 5 আহিব এনেকে 5 আহি থাকিব কিন্তু আমি দুই অংক লৈকে লম তাৰ মানে आंसर হ'ব 13.55 তাৰ পিছত কৈছে বহুলক ইতে চোৱা বহুলক তোমালোকে জানা বহুলক কি হয় যেটো তথ্য আটাইতকৈ বেছি বাৰ আছে তোমালোকে চোৱা ইয়াতে বেলেগ তথ্য নাই ইয়াতে 8 আৰু 18 আছে 8 আছে 1 2 3 4 বাৰ 18 আছে 1 2 3 4 5 গতিকে আটাইতকৈ বেছি আছে 18 বহুলক হ'ব 18 তাৰ পিছত উলিয়াব লাগিব আমি মধ্যমা কি হয় আমি আগৰ তথ্যসমূহ ঊৰ্ধ্বক্ৰমত সজাব লাগে সৰুৰ পৰা ডাঙৰ আৰু ইয়াতে তথ্যসমূহ ঊৰ্ধ্বক্ৰমতে আছে তেতিয়াহলে একো প্ৰবলেম নাই আৰু সজাব লগা নাই এতিয়া ঠিক মাজত কি আছে এটা তোমালোকে চোৱা ইয়াতে মুঠ তথ্য আছে 9টা 9ৰ লগত 1 যোগ কৰা যোগ কৰিলে পাম 10 10ক তুমি 2 দি হৰণ কৰা 2 দি হৰণ কৰিলে পাম 5 এতিয়া 1 2 3 4 5 5 এই 5 নম্বৰত যেটো আছে হেতু হৈছে মধ্যমা গতিকে এটো মধ্যমা হ'ব 18 মধ্যমা 2 নম্বৰত যি তথ্যসমূহ আছে তাৰ পৰা আমি আকৌ মধ্যমান বহুলক আৰু মধ্যমান নিৰ্ণয় কৰিব লাগিব গতিকে মধ্যমান কেনেকৈ নিৰ্ণয় কৰিব লাগে তোমালোকে গম পোৱাই আমি কি কৰিব লাগিব তথ্যসমূহ যোগ কৰিব লাগিব তো ইয়াতে যিমানটা তথ্য আছে যোগ কৰো 3 + 10 + 10 3 + 10 + 10 + 12 + 14 + 16 + 16 + 18 + 18 + 25 + 28 একেটা এটা মোট কিমানটা তথ্য আছে
1 2 3 4 5 6 7 8 9 10 11 গতিকে ইয়াতে 11 লিখিব লাগিব এতিয়া এইকেইটা যোগ কৰিলে কি পাম তোমালোকে যোগ চাই লোৱা মই ইয়াতে যেহেতু 11টা আছে মই তিনটা তিনটাকে কৰিম এই তিনটা একেলগে তাৰপিছত এই চাৰিটা একেলগে কৰিম আৰু পিছৰ চাৰিটা একেলগে কৰিম 3 plus 10 plus 10 এই তিনটা যোগ কৰিলে হ'ব 23 12 plus 14 plus 16 plus 16 এই চাৰিটা যোগ কৰিলে হ'ব 4 plus 2 6 18 হ'ব গতিকে 18 or 8 আৰু 5 58 হ'ব বাকি চাৰিটা যোগ কৰিলে 18 18 25 28 এইকেইটা যোগ কৰিলে 9 আৰু 6 89 হ'ব এতিয়া এই তিনটা 89 23 58 আৰু 89 এইকেইটা যোগ কৰিলে 8 plus 3 11 9 20 20 ৰ 0 ইয়াতে হ'ব 2 ইফালে আহিব 2 plus 2 4 plus 5 9 আৰু 8 into 17 170 তো 170 আৰু তলত হ'ব 11 এতিয়া 117 ক যদি আমি 11 দি হৰণ কৰো তেতিয়া আমি পাম 11 1 যা 11 মাইনাস কৰিলে পাম 6 আৰু এটো 0 গতিকে 11 5 যা 55 তাৰ পিছত এটো মাইনাস কৰিলে পাম 5 ডেসিমাল দিব লাগিব 0 11 4 যা 44 মাইনাস কৰিলে 6 আকৌ 0 আহিব 11 5 যা 55 5 গতিকে 15.45 আমি এনেকৈ এটো গৈয়ে থাকিব আমি আৰু নিলিখো দশমৰ পিছত দুই অংক লৈকে লম গতিকে আমি পালো 15.45 আমি এতিয়া ফাইন কৰিম বহুলক গতিকে বহুলক কি হয় তোমালোকে এটো ভালকে জানা যি তথ্য বা ৰাশি আটাইতকৈ বেছিবাৰ থাকে হেতুই বহুলক এটা তোমালোকে চোৱা 3 একবাৰ আছে 10 দুইবাৰ আছে 14 12 14 একবাৰ কি আছে 16 দুইবাৰ 18 দুইবাৰ একবাৰ একবাৰ ইয়াতে চোৱা 10 দুবাৰ আছে 16 দুইবাৰ 18 দুইবাৰ তাৰ মানে এই তিনিওটা আটাইতকৈ বেছিবাৰ আছে আৰু তিনিওটা সমান সংখ্যক আছে তেতিয়া কিন্তু বহুলক মনত ৰাখিবা বহুলক 10 হ'ব গতিকে 10 হ'ব বহুলক 16 বহুলক হ'ব আৰু কি হ'ব 18 হ'ব বহুলক তাৰ মানে ইয়াতে এই তথ্যবিলাকত বহুলক এটা নাই আটাইতকৈ বেছি আছে বহুলক এটাতকৈ বেছিও থাকিব পাৰিব হা কাৰণ কেতিয়া যদি তথ্যসমূহত বেছিবাৰ থকা ৰাশি এটা নহয় তাতকৈ বেছি আছে তেতিয়ালে সেই সমূহ ৰাশিসমূহ বহুলক গতিকে ইয়াতে বহুলক 10 16 আৰু 18 এতিয়া আমি চাব লাগিব মধ্যমা গতিকে মধ্যমা কি হয় এটো তোমালোকে জানা যে তথ্যসমূহৰ ঠিক মাজত থকা ৰাশিটো এটা কেইটা তথ্য আছে 1 2 3 তোমালোকে গমে 11টা আছে তো ঠিক মাজত কি থাকিব 11 ৰ লগত 1 যোগ কৰিলে 12 12 ক যদি আমি 2 দি হৰণ কৰো আমি পাম 6 তাৰ মানে গণিলে 6 নম্বৰত থকা ৰাশিটো 1 2 3 4 5 6 এই ৰাশিটোই হ'ব মধ্যমা 16 এতিয়া তোমালোকে চাই লোৱা 16 ৰ বাওফালে 5টা আছে সোঁফালেও 5টা আছে গতিকে 16 ইজ দা মিডিয়ান 3 নম্বৰত যি ৰাশিসমূহ আছে ইয়াৰ পৰা আমি মধ্যমা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব লাগিব গতিকে আমি এটা এটা কৰি সমাধান কৰো গতিকে আমি প্ৰথমে মধ্যমা নিৰ্ণয় কৰিম আচ্ছা মধ্যমা নিৰ্ণয় কৰিলে আমি কি কৰিব লাগিব গোটেইকেইটা যোগ কৰিব লাগিব গতিকে মধ্যমান ইকুয়াল টু আমি গোটেইকেইটা যোগ কৰিব লাগিব গতিকে 23 plus 2 plus 42 plus 6 plus 36 plus 11 plus 29 plus 9 plus 15 আৰু কিমানটা ৰাখি আছে 1 2 3 4 5 6 7 8 9 গতিকে এতে 9 লিখিব লাগিব এতিয়া যোগ কৰিলে কি পাম তোমালোকে চোৱা গোটেইকেইটা একেলগে যোগ কৰিব পাৰো 23 plus 2 plus 42 plus 6 plus 36 plus 11 plus 29 plus 9
প্লাস 15 যোগ করলে কি পাম 3 plus 2 5 plus 2 7 plus 6 13 plus 6 19 plus 1 20 plus 9 29 plus 9 38 plus 5 43 43 3 ইয়াতে লিখিম 4 ইফালে আহিব 4 plus 2 6 plus 4 10 plus 3 13 plus 1 14 plus 2 16 plus 1 17 173 গতিকে আমি পাইছো 173 by 9 এতিয়া আকৌ ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব গতিকে 9 দি যদি আমি 173 হৰণ কৰো 9 গুণ 9 কাৰণ দুবাৰ দিলে 18 হ'ব বেছি হৈ যায় 17 পৰা 9 বিয়োগ কৰিলে 8 3 9 9 গুণ 81 81 বিয়োগ কৰিলে 2 আৰু সংখ্যা নাই গতিকে দশমিক দিলে এটা 0 লিখিব পাৰিম 9 2 গুণ 18 বিয়োগ কৰিলে 2 দশমিকটা আছে 0 তে লিখিব পাৰিম আকৌ কি হ'ব 9 2 গুণ 18 2 এনেকৈ আহি থাকিব 19.22 গতিকে आंसर হ'ব 19.22 এতিয়া নিৰ্ণয় কৰিব লাগিব বহুলক আৰু মধ্যমা তোমালোকে সদায় এইটো কাম কৰিবা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰাৰ আগতে তত্ত্বসমূহক ঊৰ্ধ্বক্ৰমত সজাই লবা গতিকে ঊৰ্ধ্বক্ৰম ইকুয়াল টু কি হ'ব একেটাৰ ভিতৰত আটাইতকৈ সৰু কি আছে 2 গতিকে 2 লিখিবা তার পিছত আছে 6 তার পিছত আছে 9 গতিকে 9 লিখিব লাগিব তার পিছত 11 ইয়াৰ পিছত আহিব 15 গতিকে 15 তার পিছত আহিব 23 23 লিখা হল তার পিছত আহিব 29 গতিকে 29 তার পিছত আহিব 36 36 ইয়াৰ পিছত আহিব 42 গতিকে গুটেইকেইটা লিখা হৈছে না নাই ইয়াতে 9টা আছে গতিকে ইয়াতে 9টা আছে না নাই 1 2 3 4 5 6 7 8 9 তেতিয়ালে গুটেইকেইটা লিখা হৈছে এতিয়া আমি উলিয়াব লাগিব বহুলক গতিকে বহুলক ইকুয়াল টু তোমালোকে জানা যি তথ্য বা ৰাশিটো আটাইতকৈ বেছিবাৰ থাকে হেতুৱে বহুলক ইয়াতে চাই লোৱা 2 একবাৰ 6 একবাৰ 9 একবাৰ 11 একবাৰ 15 একবাৰ 23 একবাৰ 29 গুটি কেটা তোমালোকে চোৱা একবাৰ কৈ আছে একবাৰ কৈ থাকিলে বহুলক নহব বেছিবাৰ থাকিলে হে বেছিকৈ থাকিলে হে বহুলক হ'ব ইয়াতে যদি দুটা বা তিনটা ৰাখি বেছিবাৰ থাকিলে হেতেন তাৰ পৰা বহুলক হলে হেতেন বা কোনোবা এটা ৰাখি বেছিবাৰ থাকিলে হেতেন তেতিয়া বহুলক যেহেতু ইয়াতে কোনো এটা ৰাখিও বেছিবাৰ নাই আৰু গুটি কেটা এবাৰ কৈ আছে তাৰ মানে ইয়াতে বহুলক নাই গতিকে আমাৰ উত্তৰ হ'ব নাই বহুলক ইয়াতে নাই এতিয়া আমি চাব লাগিব মধ্যমা এটা মধ্যমা কি হয় তোমালোকে এতিয়া অলৰেডি গম পাইছা এই তথ্যবিলাক আমি আগত ঊৰ্ধ্বক্ৰমত সজাব লাগিব ঊৰ্ধ্বক্ৰমত সজোৱা হৈছে ঠিক মাজত ইয়াতে মোট কিমানটা আছে 9টা আছে গতিকে 9 ৰ লগত তোমালোকে 1 যোগ কৰিবা 10 পাবা তে 10 ৰ আধা কি মানে 10 ৰ লগত 2 হৰণ কৰিলে পাবা 5 5 নম্বৰত যেটো আছে 1 2 3 4 5 এইটোৱে হ'ব মধ্যমা 15 কাৰণ মধ্যমা ঠিক মাজত থাকে মধ্যমাৰ বাওফালে যিমানটা থাকিব সোফালে একই সংখ্যক তথ্য থাকিব ডিয়াৰ ষ্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত বহুত বেছি পৰিমাণে শেয়াৰ কৰিবা তোমালোকে যিমান বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা যিমান চাবা মোৰ ভিডিও মই হিমানে নতুন নতুন ভিডিও তৈয়াৰ কৰিবলৈ উৎসাহিত হ'ম আৰু তোমালোকৰ কাৰণে নতুন নতুন ভিডিও তৈয়াৰ কৰি যাম থ্যাংক ইউ